যোৱাকালিৰ পৰা আৰু ঢৌৰ তীব্ৰতা বাঢ়িছে। যোৱাকালি মুখ্যমন্ত্ৰীৰ পত্নীৰ যিবোৰ কাৰনামা ওলালে, 53,000 কোটি টকাৰ মালিকনি হ'ল। অতদিনে আমি ভাবি আছিলোঁ যে মাটিৰহে মালিকনি, মাটি খাইটিহে হৈ আছে। এইবাৰ আকৌ নহয়, এইবাৰ টকা খাইটি হৈ ওলালে। গতিকে মানুহে দেখা পালে যে এতিয়া আৰু ঢৌ আৰম্ভ হৈ গৈছে। গতিকে তাত যেতিয়া মালিকেই এনেকুৱা ধৰণৰ কাৰবাৰ, ইয়াত আৰু তেওঁৰ টকা সাংগু পাংগু তেওঁৰ অনুগতসকলৰতো একেই হ'ব। গতিকে গুৰুৰ কথাইতো মানিব। গুৰুৰ যিটো শিক্ষা, যিখন বিদ্যালয় স্কুলত পঢ়িছে গুৰুৱে, ইয়াত ছাত্ৰ এখন বিদ্যালয়তে পঢ়িব। মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতি পেলাই এই যে কালি কংগ্ৰেছৰ যিগৰাকী মুখপাত্ৰই যি অভিযোগ আনিছিল সেয়া ভুৱা বুলি আখ্যা দিছে, তথ্য দিছে আৰু পৱন খেৰাক পেৰা বনাই দিম বুলিও কৈছে, এক মন্তব্য কৰিছে। কি ক'ব? মুখ্যমন্ত্ৰীয়ে কথা ক'বই আৰু এতিয়া যেতিয়া ধৰা জুডুঙাৰ মেকুৰী যেতিয়া ওলাব, মুখ্যমন্ত্ৰীয়ে সংবাদ মেটে ওলাই গৈছে। এইটো মুখ্যমন্ত্ৰীকনো কোনে নাজানে। বিভিন্ন ধৰণৰ কেলেংকাৰী তেওঁলোকৰ নামত সাঙুৰ খাই আছে। লুই বাৰ্জাৰ কেলেংকাৰী হওক, হাওদা কেলেংকাৰী হওক, এইবোৰতো উত্তৰ কাছাৰ কেলেংকাৰী যিমানেই হওক, তেওঁতো আৰু এতিয়া ভোটৰ মুখত নাম কিবা লাভ আছে নেকি? ভোটৰ মুখত ৰাম নামৰ কিবা মূল্য আছে জানো? তেওঁ চাফাইটো গাবই, চব কথাই এনেকৈ কয়। সেই কথাবোৰতো সঁচা। তেওঁ তিহাৰ জেললৈ যাব লাগে বুলিয়ে পাট বেঙৰ নিচিনাকৈ জাপ মাৰি বিজেপিলৈ যোৱা নাই জানো? আটাইতকৈ বেছি কংগ্ৰেছৰ দিনত থাকি দুৰ্নীতি কৰি টকা পইচা খাই নুদুকা হোৱা মানুহজন কোন? হিমন্ত বিশ্ব শৰ্মাই। এইটো আপোনালোকেতো জানে। যোৱাকালিৰ পৰা আৰু ঢৌৰ তীব্ৰতা বাঢ়িছে। যোৱাকালি মুখ্যমন্ত্ৰীৰ পত্নীৰ যিবোৰ কাৰনামা ওলালে, 53,000 কোটি টকাৰ মালিকনি হ'ল। অতদিনে আমি ভাবি আছিলোঁ যে মাটিৰহে মালিকনি, মাটি খাইটিহে হৈ আছে। এইবাৰ আকৌ নহয়, এইবাৰ টকা খাইটি হৈ ওলালে। গতিকে মানুহে দেখা পালে যে এতিয়া আৰু ঢৌ আৰম্ভ হৈ গৈছে। গতিকে তাত যেতিয়া মালিকেই এনেকুৱা ধৰণৰ কাৰবাৰ, ইয়াত আৰু তেওঁৰ টকা সাংগু পাংগু তেওঁৰ অনুগতসকলৰতো একেই হ'ব। গতিকে গুৰুৰ কথাইতো মানিব। গুৰুৰ যিটো শিক্ষা, যিখন বিদ্যালয় স্কুলত পঢ়িছে গুৰুৱে, ইয়াত ছাত্ৰ এখন বিদ্যালয়তে পঢ়িব। মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতি পেলাই এই যে কালি কংগ্ৰেছৰ যিগৰাকী মুখপাত্ৰই যি অভিযোগ আনিছিল সেয়া ভুৱা বুলি আখ্যা দিছে, তথ্য দিছে আৰু পৱন খেৰাক পেৰা বনাই দিম বুলিও কৈছে, এক মন্তব্য কৰিছে। কি ক'ব? মুখ্যমন্ত্ৰীয়ে কথা ক'বই আৰু এতিয়া যেতিয়া ধৰা জুডুঙাৰ মেকুৰী যেতিয়া ওলাব, মুখ্যমন্ত্ৰীয়ে সংবাদ মেটে ওলাই গৈছে। এইটো মুখ্যমন্ত্ৰীকনো কোনে নাজানে। বিভিন্ন ধৰণৰ কেলেংকাৰী তেওঁলোকৰ নামত সাঙুৰ খাই আছে। লুই বাৰ্জাৰ কেলেংকাৰী হওক, হাওদা কেলেংকাৰী হওক, এইবোৰতো উত্তৰ কাছাৰ কেলেংকাৰী যিমানেই হওক, তেওঁতো আৰু এতিয়া ভোটৰ মুখত নাম কিবা লাভ আছে নেকি? ভোটৰ মুখত ৰাম নামৰ কিবা মূল্য আছে জানো? তেওঁ চাফাইটো গাবই, চব কথাই এনেকৈ কয়। সেই কথাবোৰতো সঁচা। তেওঁ তিহাৰ জেললৈ যাব লাগে বুলিয়ে পাট বেঙৰ নিচিনাকৈ জাপ মাৰি বিজেপিলৈ যোৱা নাই জানো? আটাইতকৈ বেছি কংগ্ৰেছৰ দিনত থাকি দুৰ্নীতি কৰি টকা পইচা খাই নুদুকা হোৱা মানুহজন কোন? হিমন্ত বিশ্ব শৰ্মাই। এইটো আপোনালোকেতো জানে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।